তোমার নামটো কি? ফিরোজা খাতুন। কি নাম? ফিরোজা খাতুন। ফিরোজা খাতুন। তো তুমি মই এটা কথা কোৱাচোন, তুমি তো ক্লাছ 10ৰ ষ্টুডেণ্ট হয় না? যোৱাবাৰ দিছিলা নেকি মেট্ৰিক এক্সাম? যোৱাবাৰ দিছিলা, তো কিবা কাৰণত অলপ বেয়া হৈছিলে, কিন্তু টেনশ্যন ল'ব নালাগে, এইবাৰ যাতে ভালকৈ কি পাছ কৰিব পাৰা। মোক এটা বস্তু কোৱা, ঘৰত এতিয়া কিমান ঘণ্টাকৈ পঢ়িছা তুমি? 7 ঘণ্টা। ৰাতি 7 ঘণ্টা পঢ়া? অতি সঁচা নে মিছা এইটো? সঁচা পাক্কা? অ'কে, যদি 7 ঘণ্টা পঢ়িছা, এই 7 ঘণ্টাত কি কি ছাবজেক্ট পঢ়িছা তুমি? অঁ, ছ'চিয়েল, ইংলিছ আৰু বাকী মেথছ, ছায়েন্স, এইকেইটা MIL, এছামিছ এইকেইটা পঢ়ি আছা। তো চোৱা, এই যিমানকেইটা ছাবজেক্ট আছে যে মেথছ, ছায়েন্স, ইংলিছ, ছ'চিয়েল, হয় নে নহয়, চবতকৈ টাফ ছাবজেক্ট কোনটো হয়? মেথছ। মেথছক চবতকৈ টাফ বুলি ভাবি লয়, হয় নে নহয়? তাৰ বাহিৰে আৰু কোনটো ছাবজেক্ট টাফ বুলি ভাবি লয়? ছ'চিয়েলটো। ছ'চিয়েলতো বহুত ভাগ থাকে, হয় নে নহয়? তো সেইকেইটা ছাবজেক্টক ভালকৈ গুৰুত্ব দিবা, ভালকৈ সময় দিবা, আৰু বাকী ছাবজেক্টকেইটা অলপ কমকৈ সময় দিলেও কি কোনো অসুবিধা নাই। আৰু ডেইলি যাতে মানে এই যিটো 7 ঘণ্টা যে পঢ়ি আছে, সেইটোতো সদায় যে মেইনটেইন হৈ থাকে। আজি বোলে 7 ঘণ্টা, কালি বোলে 1 ঘণ্টা, ফিৰি নেক্সট দিনা বোলে শুই থাকিলোঁ বোলে বিছনাত, এনেকৈ হ'লে নহ'ব। পঢ়া ভালকৈ, এইবাৰ ভালকৈ উত্তীৰ্ণ হ'ব পাৰিবা, ঠিক আছে? এতিয়া নেক্সট তুমি আহাচোন, তোমাৰ নামটো কোৱা। কি নাম? ৰহিমা বেগম। তো তুমি ঘৰত কিমান ঘণ্টাকৈ পঢ়া? হাঁহিলে নহ'ব, চিনচিয়াৰলি কোৱা। কিমান ঘণ্টা ঘৰত পঢ়া? 4 ঘণ্টা। 4 ঘণ্টা। কি কি ছাবজেক্ট পঢ়া? তুমি ঘৰত কিমান ঘণ্টা পঢ়া? 4 ঘণ্টা। আৰু চবতকৈ বেছি কোনটো ছাবজেক্ট পঢ়া? MIL ভাল লাগে নেকি? তো এতিয়া চোৱা, পৰীক্ষা আমাৰ কোনটো মাহত হয়? ফেব্ৰুৱাৰী মাহত হয়। তো বেছি মাহ নাই, তো তাকে তুমি ভালকৈ পঢ়া, ঠিক আছে? যাতে ভালকৈ উত্তীৰ্ণ হ'ব পাৰা, ঠিক আছে? ঘৰত পঢ়িবানে না ভালকৈ? পঢ়িবা, আৰু বেছি ধেমালি নকৰিবা ক্লাছত, অলপ ভালকৈ এটেণ্টিভ, হাঁহি ধেমালি চব বস্তু নহয়, অ'কে? ঠিক আছে, চিট ডাউন। উঠা, তোমাৰ নামটো কোৱা। কি নাম? ৰেজিনা খাতুন। ঘৰত কিমান ঘণ্টাকৈ পঢ়ি আছা? 5 ঘণ্টা। কি কি ছাবজেক্ট পঢ়া? ছাবজেক্ট কি কি পঢ়া? কি ক'ব পাৰা নে? কি কি ছাবজেক্ট পঢ়া? সেইটো ক'বলৈ টান পাইছা? ক্লাছ 10ত পঢ়া। কি ছাবজেক্ট? মেথছ আছে, ছায়েন্স আছে, ছ'চিয়েল আছে, ইংলিছ আছে, আছেনে নাই? তো কি ছাবজেক্ট পঢ়া তুমি? তুমি কোনটো ছাবজেক্ট বেছি ঘৰত পঢ়ি আছা? MIL। তো MIL পঢ়িলে নহ'ব, বাকী যিটো মেথছ আছে, ছায়েন্স আছে, এইকেইটা বহুত গুৰুত্বপূৰ্ণ ছাবজেক্ট হয় নে নহয়? তো ভালকৈ পঢ়া, মেথছটো ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব ঘৰত, নহ'লে বহুত ষ্টুডেণ্ট যোৱাবাৰ আমাৰ স্কুলৰ পৰা বহুত ষ্টুডেণ্ট মেথছত কি ফেইল কৰিছে। তো সেইটোও যাতে তুমি নিজে জানা, তো এইবাৰ যাতে ভালকৈ পঢ়ি পিনি মেথছত কি ভাল মাৰ্কছেৰে কি উত্তীৰ্ণ হ'ব লাগিব, অ'কে? চিট ডাউন। তোমাৰ নামটো কোৱাচোন। মজিদা খাতুন। তুমি ঘৰ ক'ত আছিলে? কৰাইতলা। তো ঘৰত কিমান ঘণ্টা পঢ়ি আছা? ৰাতি 5 ঘণ্টা, পুৱা 2 ঘণ্টা। পুৱা 2 ঘণ্টা, গুড। মানে টোটাল 7 ঘণ্টা হয়। তো ৰাতিপুৱা কি কি ছাবজেক্ট পঢ়া? ৰাতিপুৱা ইংলিছ আৰু ছায়েন্স। ইংলিছ আৰু ছায়েন্স, অ'কে। আৰু ৰাতি বাকী ছাবজেক্ট কেইটা? তো তোমাৰ চবতকৈ ফেভৰেট ছাবজেক্ট কোনটো? MIL। তো MILত কিমান পাব বুলি আশা ৰাখিছা? 70 আপ, ঠিকে আছে। আৰু মই সেইটো ক'ম কি মেথছ, ছায়েন্স এইকেইটা বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট হয়। এইকেইটা কিন্তু পাছ কৰিবলৈ বহুতে কি ইয়াত ছাবজেক্ট কেইটা ফেইল কৰে, কি টাফ বুলি ভাবি লয়। তো সেই মেথছ আৰু ছায়েন্সকেইটা ঘৰত কি ভালকৈ প্ৰেক্টিছ কৰিবা, যাতে একেবাৰে এইবাৰ কি পাছ কৰিব পাৰা। আমাৰ স্কুলত যোৱাবাৰ বহুতে এই মেথছত বা ছায়েন্সত বহুতে ফেইল কৰিছিল, হয় নে নহয়? এইবাৰ যাতে আমি কি সেইটো চেঞ্জ কৰিব পাৰোঁ, আৰু যাতে ভাল এটা মাৰ্কছেৰে কি উত্তীৰ্ণ চবেই যাতে হয় নে নহয়? ঠিক আছে, চিট ডাউন। আৰু তোমাৰ নামটো? মহম্মদ আমিনুৰ আলী। তোমাকতো মই এবাৰ সুধিছিলোঁ ঘৰত পঢ়াৰ বিষয়ে, হয় নে নহয়? আকৌ এতিয়া মোক কোৱাচোন, ঘৰত ভালকৈ পঢ়ি আছেনে নাই? পাক্কা? কিমান পাব বুলি আশা ৰাখিছে এইবাৰ? হা, পাছ কৰিবানে নাই? কৰা। ঘৰত কেইঘণ্টা পঢ়া? 5-6 ঘণ্টামান। আগত এবাৰ সুধিছিলোঁ তোমাক, তুমি কৈছিলা 4 ঘণ্টা মই পঢ়োঁ, 3 বা 4 ঘণ্টা। তো এইবাৰ 5 ঘণ্টা পঢ়ি আছা, হয় নে নহয়? আৰু বঢ়াই দিবা 1 ঘণ্টা, 6 ঘণ্টা পঢ়িব লাগিব। আৰু কি কি ছাবজেক্ট পঢ়িছা ঘৰত? সববিলাকে পঢ়িছা। তোমাৰ চবতকৈ ফেভৰেট ছাবজেক্ট কি?
MIL এছামিজটো তো ঠিক আছে এছামিজটো MIL হয় নিজৰ মাতৃভাষা হয় তো সেইটোতো আমি এনেও পাই যাওঁ তো বাকী ছাবজেক্ট যোনকেইটা আছে মেথছ ইংলিছ ছায়েন্স এইকেইটাও ভালকৈ পঢ়িবা এইকেইটা অলপ টাফ হয় কিন্তু কষ্ট কৰিলে এইকেইটা কি ইজি বনি যায় ঠিক আছে তো অলপ ভালকৈ চেষ্টা কৰা যাতে এইকেইটা ভাল মাৰ্কছেৰে উত্তীৰ্ণ হ'ব পাৰা চিট ডাউন হয় দেই উঠাচোন তোমাৰ নামটো কোৱাচোন ইকৰামুল হুছেইন কিবা ভয় কিয় লাগিছে তোমাক ইমান হা ভয় লগা নাই তো ঘৰত ভালকৈ পঢ়ি আছেনে নাই ভালকৈ কোৱা অঁ পঢ়ি আছা তো এইবাৰ ফাৰ্ষ্ট ডিভিজন পাবানে নাই পাবা গুড তো ঘৰত কিমান ঘণ্টা পঢ়ি আছা 3-4 ঘণ্টা পঢ়ি ফাৰ্ষ্ট ডিভিজন আশা ৰাখিছা হা এইটোতো বেয়া বস্তু আমি ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে কমচে কম 7-8 ঘণ্টা পঢ়িব লাগিব ঠিক আছে তুমি যে কৈছা কি ছাৰ মই ফাৰ্ষ্ট ডিভিজন পাম এইবাৰ পঢ়ি আছোঁ 3-4 ঘণ্টা হেৰিটোতো কি মিছা কথা তেতিয়া মোক কৈ আছা কোশ্চিন সুধিম এতিয়া দা কোশ্চিন সুধিবলৈ ভয় গৈছে ঠিক আছে মই তোমাক সেইটোৱে ক'ম এতিয়া তুমি ভালকৈ পঢ়া ফাৰ্ষ্ট ডিভিজন পাই যাবা কিন্তু সময়খিনি অলপ বঢ়াই দিয়া ঠিক আছে 3-4 ঘণ্টা যোনটো পঢ়ি আছা এতিয়া কি কৰিবা 8 ঘণ্টা কি 8 ঘণ্টা পঢ়িবা চবতকৈ ভাল কোনটো ছাবজেক্ট লাগে এছামিজ মেথছ ভাল লাগে নে নাই ভাল লাগে এটা কোশ্চিন সুধিছোঁ তোমাক A+B কিয় ভয় খাইছে নেকি এইফালে A+B কা হোল স্কোৱাৰৰ ফৰ্মুলা কোৱা নাজানা এই চোৱা মেথছৰ একদম প্ৰেক্টিছ নাই A² + B² + কি হয় 2AB ঠিক আছে ভালকৈ পঢ়িবা বহা আৰে তুমিতো বহুত হাঁহি আছা কিয় ফূৰ্তি ধৰিছে নেকি হয় তুমি ঘৰত কিমান ঘণ্টা পঢ়ি আছা 5-6 ঘণ্টা 5-6 ঘণ্টা সবতকৈ বেছি কোনটো ছাবজেক্ট পঢ়ি আছা MIL তো MIL বহুত পঢ়ি আছা হয় নে নহয় মেথছ আৰু ছায়েন্সত সময় দিয়া নে নাই ঘৰত দিয়া তো মেথছ বেছি ভাল লাগে নে ছায়েন্স বেছি ভাল লাগে ছায়েন্স বেছি ভাল লাগে হয় নে নহয় তো এইবাৰ ভালকৈ পাছ কৰিবা ন এইবাৰ তো ভালকৈ পঢ়িবা যাতে ঠিক আছে যাতে একেবাৰতে কি পাছ কৰিব পৰা যায় অ'কে চিট ডাউন গুড ভাইটি উঠাচোন এতিয়া কি কৰোণা ভাইৰাছ আছে নেকি তো নাই যদি মুখত কি কৰোণা ভাইৰাছৰ এইটো মাস্কটো এতিয়াও যে বেমাৰ হৈ আছে নেকি বেমাৰ হৈছে ঘৰত পঢ়ি আছা নে নাই পঢ়ি আছা যেনেকৈ নিজৰ বডি প্ৰটেকশ্যন লৈছা সেনেকৈ নিজৰ কেৰিয়াৰৰ প্ৰতিও কি প্ৰটেকশ্যন ল'ব লাগিব আৰু নিজৰ কেৰিয়াৰৰ প্ৰতি প্ৰটেকশ্যন ল'বৰ কাৰণে কি কৰিব লাগিব নিজৰ ৰিজাল্টখিনি কি ভাল কৰিব লাগিব হয় নে নহয় তো তাৰ কাৰণে মই তোমাক এতিয়া কৈছোঁ কি কৰিবা প্ৰেক্টিক এক্সামৰ আৰু কি বেছি মাহ নাই ফেব্ৰুৱাৰীত এক্সাম এতিয়া অক্টোবৰ চলিছে অক্টোবৰটো যাবই নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীতো আকৌ প্ৰি বৰ্ড এক্সাম হয় তো তাৰ কাৰণে মই এইটোৱে ক'ম তুমি ঘৰত কি ভালকৈ পঢ়া যিমান পাৰা সময় দিয়া এইবিলাক গেমিং চেমিঙৰ প্ৰতি বা বেলেগ ইনষ্টাগ্ৰাম ফেচবুকৰ প্ৰতি টাইম নিদিবা আৰু নিজকে কি ভালকৈ কি পঢ়িবা ঠিক আছে কষ্ট কৰিবানে নাই কিমান ঘণ্টা পঢ়িবা ডেইলি 5 ঘণ্টা 6 ঘণ্টা 7 ঘণ্টা পঢ়া ঠিক আছে আৰু এই গেম চেম এইবিলাক বাদ দিয়া হ'ব পঢ়িবানে নাই আৰু এবাৰ কোৱাচোন পঢ়িবা গুড চিট ডাউন